সোণতলী সত্ৰ সুতিৰপাৰ END মথৰি সংযোগী কাঠৰ দলঙৰ জৰাজীৰ্ণ অৱস্থা পকী দলং নিৰ্মাণৰ দাবী ৰাইজৰ কামৰূপ জিলাৰ চমৰীয়া সমষ্টিৰ চমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত 50 নং সোণতলী চৌধুৰীপাম গাঁও পঞ্চায়তত সোণতলী সত্ৰ সুতিৰপাৰ END মথৰি সংযোগী কাঠৰ দলঙৰ জৰাজীৰ্ণ অৱস্থাই দীৰ্ঘদিন ধৰি পথচাৰীক জমৰ যাতনা ভোগাই অহা পৰিলক্ষিত হৈছে। সদাবিষ্ট পথছোৱা সুতিৰপাৰ বজাৰত অৱস্থিত সোণতলী চৌধুৰীপাম গাঁও পঞ্চায়ত কাৰ্যালয়ত যোৱা একমাত্ৰ পথ হোৱাৰ উপৰিও দক্ষিণ বৰপেটাৰ কাছমাৰা আন্দাভাঙ্গা মহচৰা মৰিচাকান্দি আদি গাঁৱৰ লগতে সমষ্টিটোৰ চাউৰদিয়া পাথালিপাৰা ৰৌমাৰী ৰাংগাপানী সোণতলী সত্ৰ আদি গাঁৱৰ লোকসকলে চৌধুৰীপাম জাওকাটা দিয়া ডেকাচাং মালিবাৰী মন্দিৰা আদি অঞ্চলৰ প্ৰায় 30-40খন গাঁৱৰ লোক যাতায়াত কৰিবলগীয়া হয়। বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ যাতায়াতৰ ব্যৱস্থা সুচল কৰি তোলাৰ স্বাৰ্থত বিগত 2019-20 বৰ্ষত চতুৰ্থ বিত্তীয় আয়োগৰ অধীনত প্ৰায় 9 লাখৰো অধিক টকা ব্যয় সাপেক্ষে সোণতলী সুতিৰপাৰ END মথৰি সংযোগী পথৰ মথৰি সমীপত এখন কাঠৰ দলং নিৰ্মাণ কৰি যাতায়াত অব্যাহত ৰাখিছিল যদিও সম্প্ৰতি কাঠৰ দলংখন জৰাজীৰ্ণ ৰূপ ধাৰণ কৰাত যিকোনো মুহূৰ্তত দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। লগতে অঞ্চলটোৰ ৰাইজে যাতায়াতৰ ক্ষেত্ৰতো নৰক যন্ত্ৰণা ভোগ কৰিবলগীয়া হৈছে। উক্ত পথছোৱাৰ বিধ্বস্ত কাঠৰ দলঙৰ সলনি এখন পকী দলং নিৰ্মাণ কৰিবলৈ ৰাইজে চৰকাৰী তথা বিভাগীয় ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ লগতে বিধায়িকা নন্দিতা দাসক দাবী জনাইছে। সত্ৰৰ পৰা টাঙনমাৰী বজাৰলৈ অহা যোৱা কৰা এইখন দলঙেই মূল দলং। এইখন দলঙেৰে 30-40খনকৈ গাঁৱৰ মানুহে নিতৌ সদায় এইখন দলঙেৰে যাতায়াত কৰি আছে আৰু এইখন দলংখন কিছুদিন আগতে নিৰ্মাণ কৰিছিল যদিও অতি নিম্নমানৰ কাম হৈছিল। গতিকে মই বিভাগীয় কৰ্তৃপক্ষক মই কাতৰ অনুৰোধ জনাম যাতে এই দলংখন অতি সোনকালে আকৌ নিৰ্মাণ কৰি দিয়ে। মই তাৰ বাবে কাতৰ বিভাগীয় কৰ্তৃপক্ষক কাতৰ অনুৰোধ জনাইছো। এই দলঙৰ মাথাত ইমান পাকাৰ হৈছে আপোনালোকে চাওকচোন। সোণতলীৰ পৰা আবুল হাছামৰ ৰিপৰ্ট, আছাম লোকেল নিউজ।